আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰভাইসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰভাইসকলৰ এবুৰি সমস্যাৰ জড়িত হৈ আছে আৰু সেই সমস্যাৰ সন্দৰ্ভত আমাৰ কালিৰ যিখিনি বিধানসভা যিখিনি বাজেট অধিৱেশন চলি আছে আৰু সেই বাজেট অধিৱেশনত আমাৰ কোনোবা টিউটৰ বিষয়ে কোনোবা মাননীয় বিধায়কে আমাৰ টিউটৰ ছাৰভাইসকলৰ সমস্যাৰ বিষয়ে এই বিধানসভা বাজেট অধিৱেশনত শিক্ষামন্ত্ৰীক অৱগত কৰিছিলে বা শিক্ষামন্ত্ৰীৰ পৰা সেইখিনি প্ৰশ্ন তেখেতসকলে উত্তৰ বিচাৰিছিলে। তেখেতে যিজন মাননীয় বিধায়ক গৰাকীয়ে সুধিছিলে যে টিউটৰ ছাৰভাইসকলক মানৱীয়তাৰ খাতিৰত তেখেতসকলক বিশেষ টেট পাতি ৰেহাই এটাৰ ব্যৱস্থা কৰি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে আৰু তেখেতসকলৰ যিখিনি দৰমহা পায় সেই দৰমহাৰ পৰা আজিৰ যুগত পৰিয়াল এটা চলিব নোৱাৰে আৰু তেখেতসকলৰ যিখিনি বছৰেকৰ যিখিনি 6% সেই 6% বৃদ্ধি কৰিলেও তেখেতসকলৰ যিখিনি আপোনাৰ মূল দৰমহাৰ পৰা 6% বৃদ্ধি হ'লে কোনো কাম নাই বা তেখেতসকলৰ পৰিয়াল চলাত অসুবিধা বুলি সেই বিধায়ক গৰাকীয়ে ধুনীয়াকৈ আমাৰ টিউটৰ ছাৰভাইসকলৰ সমস্যাৰ বিষয়ে উপস্থাপন কৰিছিলে। কিন্তু আমাৰ শিক্ষামন্ত্ৰী যিজনে শিক্ষামন্ত্ৰী গৰাকী বুলি নিজকে দম্বালি মাৰে, কিন্তু তেখেতৰ হৃদয়ত হয়তো কোনো এটা আমাৰ টিউটৰ ছাৰভাইসকলৰ বিষয়ে স্পৰ্শ কৰাৰ কোনো তেখেতৰ আপোনাৰ যিখিনি যুক্তি বা তেখেতৰ যিখিনি মনত সেইখিনি তেখেতসকলৰ নাই, কাৰণ টিউটৰ ছাৰভাইসকলৰ প্ৰতি সেইখন চৰকাৰৰ কোনো দয়া মমতা নাই বুলি তেখেতৰ হয়তো বক্তব্যৰ পৰা আমি জানিব পাৰিছো। কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 2025 যেনেদৰে তেখেতসকলে আইনখন সংশোধনী কৰি তেখেতসকলৰ 6% বৃদ্ধিৰ কথা তেখেতসকলে কৈছে আৰু সেইমতে হৈ গ'ল বুলি তেখেতসকলে উল্লেখ কৰিছে। কিন্তু সেইখন পুৰণা চৰকাৰ আছিলে, এতিয়া নতুন চৰকাৰ হিচাপে তেখেতসকলে আহিছে। হয়তো তেখেতসকলে বাৰম্বাৰকৈ গাদী দখল কৰিব পৰাৰ বাবেই নে তেখেতসকলে ইমানখিনি দম্বালি মাৰি তেখেতসকলে কথাবিলাক হ'ব ওলাইছে। কাৰণ তেখেতসকলে হয়তো শিক্ষা বিভাগৰ সকলোবিলাক সমস্যা তেখেতে সমাধানৰ কথা কৈছে, কিন্তু এই শিক্ষা বিভাগৰে এটা গুৰুত্বপূৰ্ণ অংগ টিউটৰ ছাৰভাইসকল। তেনেহ'লে সেই শিক্ষা বিভাগৰ সমস্যাত নপৰে নেকি টিউটৰ ছাৰভাইসকলৰ? কিন্তু তেখেতসকলে কি 6% বৃদ্ধি কৰি টিউটৰ ছাৰভাইসকলৰ সমস্যাখিনি সমাধান কৰিলে বুলি তেখেতসকলে ভাবিছে নেকি? কেতিয়াও সম্ভৱ নহয়। সেই 6% বৃদ্ধি কৰিলেও সেই টিউটৰ ছাৰভাইসকলৰ মানৱীয়তাৰ খাতিৰত কেতিয়াও সেইখিনি পইচাৰে তেখেতসকলৰ পৰিয়াল চলাটো অসম্ভৱ। সেয়া নিশ্চয় তেখেতেও গম পায়। গম পোৱাৰ পাছত তেখেতসকলে বাৰম্বাৰকৈ যিখিনি কথাকেই তেখেতসকলে সদনত প্ৰতিবাৰে তেখেতসকলে যোৱা 5 বছৰ যি ধৰণে কৈ আহিছে, ঠিক তেনেকৈ প্ৰথমটো বাজেট অধিৱেশনত আকৌ সেইখিনিকে ক'বলৈ তেখেতসকলে ওলাই আহিছে। কিন্তু এনেকৈ যদি কৈ থাকিলে কেতিয়াও নহ'ব। টিউটৰ ছাৰভাইসকলে নিশ্চয় আন্দোলন কৰিব, আকৌ সেইখিনিৰ বাবে তেখেতসকলে প্ৰতিবাদ কৰিব। কাৰণ সেইসকল টিউটৰ ছাৰভাইসকলৰ কথা তেখেতসকলে চিন্তা কৰি শিক্ষা বিভাগৰ এটা সমস্যা হিচাপে তেখেতসকলে সেইখিনি ভাবি তেখেতসকলক বিশেষ টেট ফাটি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰি এটা প্ৰচেছ কৰিব লাগে। তেখেতসকলৰ যিখিনি মূল দৰমহা সেই দৰমহাৰ গাঁথনিটো চেঞ্জ কৰিব লাগে, তেতিয়াহে তেখেতসকলৰ কিবা এটা নহয় কিবা এটা হ'ব পাৰে। কিন্তু এইজন শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ কৈ থাকে যে টিউটৰ ছাৰভাইসকলৰ সমস্যাখিনি ইমানতে তেখেতৰ মতে শেষ। কিন্তু সেইটো কেতিয়াও শেষ হ'ব নোৱাৰে। যদি ইমানতে শেষ তেনেহ'লে টিউটৰ ছাৰভাইসকলৰ যিখিনি এই কামৰ যিখিনি সময় তেখেতসকলে 8:30 পৰা যিদৰে আপোনাৰ এজন ৰেগুলাৰ স্কুলৰ বিদ্যালয়ত কৰ্মৰত হৈ থাকে আপোনাৰ 3টা বজালৈকে, ঠিক তেনেকৈ সেই টিউটৰ ছাৰভাইসকলক কিয় কামত কটোৱাই আছে? তেখেতসকলকো তেনেকৈ যদি দৰমহা কম দিছে তেনেহ'লে সেই টিউটৰ ছাৰভাইসকলৰ সময় তেখেতসকলে কম কৰি দিয়ক। তেখেতসকলক 2 ঘণ্টা কৰাৰ সময় দিয়ক। তেখেতসকলে হয়তো নিশ্চয় 10টাৰ পৰা 12টালৈকে কাম কৰিব আৰু তেখেতসকলৰ হয়তো প্ৰতিবাদ নতুনকৈ হ'ব আৰু তেখেতসকলৰ শিক্ষা হেতুত উপস্থিত দিয়াৰ কোনো যুক্তি নাই। কাৰণ তেখেতসকলে যিখিনি RPO মতে তেখেতসকলে দৰমহা নাপায় আৰু সেইবাবে তেখেতসকলে আপোনাৰ শিক্ষা হেতুত উপস্থিত দিয়াৰো কোনো যুক্তি নাই। কিন্তু তেখেতসকলক শিক্ষা হেতুত উপস্থিত নিদিলে তেখেতসকলক হয়তো আপোনাৰ আকৌ ধমকি দিব বা তেখেতসকলক চৌখজ দিব আৰু সেই ধৰণৰ কাম কেতিয়াও নচলিব যে দৰমহাৰ প্ৰতি তেখেতসকলক যি ধৰণে আপোনাৰ দিছে সেইমতে তেখেতসকলৰো কাম কৰাৰ সময় নিৰ্ধাৰিত কৰি দিব লাগিব। তেখেতসকলে 2 ঘণ্টা সময় কৰিব আৰু শিক্ষা হেতুত তেখেতসকলে কোনো উপস্থিত নিদিয়াৰ হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব অতি শীঘ্ৰে। আৰু সেইবাবে সেই শিক্ষামন্ত্ৰীগৰাকীয়ে জনা দৰকাৰ যে প্ৰতিজন টিউটৰ ছাৰভাইসকলৰ সমস্যাটো শিক্ষা বিভাগৰ সমস্যা আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰীজনে সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে ইয়াৰ পথ উলিয়াব লাগে। কিন্তু ইয়াৰ পথ উলিয়াৰ পৰিৱৰ্তে তেখেতসকলে নানা যিখিনি আপোনাৰ
কামত নহা কথাবিলাক কৈ তেখেতসকলে নিজৰ মানে আপোনাৰ দায়িত্বৰ পৰা হাত সাৰিব বিচাৰিছে। এয়া কেতিয়াও সম্ভৱ নহ'ব আৰু টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কেতিয়াও এইটো গ্ৰহণযোগ্য নহ'ব। টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলে সৃষ্টি কৰিছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে সেইখিনি পদবী সৃষ্টি কৰিছে। সেই পদবীৰ পৰা পৰিত্ৰাণ পাবলৈ তেখেতসকলে যিখিনি সুবিধা যিখিনি গাইডলাইন বনাই দিছে সেইমতে অসম চৰকাৰ তেখেতসকলক সেইখিনি দিয়াৰ সুবিধা কৰি দিছে নে নাই সেইখিনিও তেখেতসকলক প্ৰশ্ন কৰিব লাগে। কাৰণ উল্লেখ আছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত বিশেষকৈ DLED আৰু আপোনাৰ ঠেট লাগিব LPMৰ ক্ষেত্ৰত, কিন্তু সেইসকল টিউটৰ ছাৰ বাইদেউসকলে LPৰ ক্ষেত্ৰত DLED কৰাৰ সুবিধা প্ৰদান কৰা নাই, টেট দিয়াৰ সুবিধা প্ৰদান কৰা নাই। সেই সুবিধাবিলাক প্ৰদান কৰাৰ পাছত তেখেতসকলে সেইখিনি হয়তো ক'ব পাৰিলেহেঁতেন, কিন্তু এতিয়ালৈকে তেখেতসকলে সেইখিনি সুবিধাই দিব পৰা নাই। শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী হিচাপে তেখেতে এইটো সম্পূৰ্ণৰূপে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিফল এজন শিক্ষামন্ত্ৰী। আৰু সেই শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ হয়তো সদনত আমাৰ মাননীয় কোনোবা বিধায়কে যদি টিউটৰ সমস্যাৰ প্ৰতি যদি তেখেতসকলে গুৰুত্ব সহকাৰে যদি উত্থাপন কৰে তেখেতসকলে হয়তো আপোনাৰ নিজৰ আপোনাৰ সমস্যা হিচাপে বিভাগৰ সমস্যা হিচাপে নলয়, তেখেতসকলে নানা ধৰণৰ আপোনাৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি তেখেতসকলে নিজৰ যিখিনি দায়িত্ব সেই দায়িত্বৰ পৰা তেখেতসকলে হাত সাৰি থাকিব বিচৰা হৈছে। আৰু সেইদৰে যোৱা 5 বছৰ তেখেতসকলে পাৰ কৰিলে, কিন্তু এতিয়া নতুনকৈ যিখন চৰকাৰ আহিছে প্ৰথমখন বাজেটৰ কথা তেখেতৰ বক্তব্য শুনিয়ে টিউটৰ ছাৰ বাইদেউসকলে হতাশাত ভুগিছে। আৰু সেইদৰে কেতিয়াও সম্ভৱ নহয়। আৰু যদি সেইদৰে যদি হয় টিউটৰ ছাৰ বাইদেউসকলে বিদ্যালয়ত কেৱল 2 ঘণ্টা কাম কৰিব আৰু বিদ্যালয়ত তেখেতসকলে শিক্ষা হেতুৰ যিখিনি উপস্থিত তেখেতসকলৰ কাৰণে বিচাৰে সেইখিনি তেখেতসকলে কাম নকৰিব। আৰু সেয়াত আমাৰ প্ৰতিজন টিউটৰ ছাৰ বাইদেউলৈ সেই শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগলৈ সকিয়াই প্ৰদান কৰিছে আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি গুৰুত্ব সহকাৰে লৈছে। আৰু অসম চৰকাৰেও নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সেই সমস্যাক লৈ চিন্তিত হৈ নিশ্চয়কৈ তেখেতসকলে সেইখিনি এটা সমস্যা সমাধানৰ পথ উলিয়াব লাগে। আৰু মুখ্যমন্ত্ৰীগৰাকীটো টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাৰ লগত আজিলৈকে কোনো এটা তেখেতে এই সন্তাৰ বিষয়ববীয়াৰ লগত 1 ছেকেণ্ড সময়ো তেখেতসকলক প্ৰদান নকৰি তেখেতসকলৰ লগত আলোচনাত মিলিত নহ'ল। সেইজন এজন আকৌ অসমৰ এজন সফল মুখ্যমন্ত্ৰী হিচাপে নিজক স্বীকৃতি প্ৰদান কৰিব বিচাৰে, কিন্তু কেতিয়াও সফল হ'ব নোৱাৰে। শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ সমস্যা, বিনা স্বাৰ্থে সেই শিক্ষক কৰ্মচাৰীসকলে বছৰ বছৰ ধৰি ৰাইজক সেৱা কৰি অহাৰ পাছত চৰকাৰে যিদৰে বেঙু চালি কৰি তেখেতসকলক সাৰ্বিকীকৰণ কৰিলে টিউটৰ হিচাপে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে হওক এই টিউটৰ ছাৰ বাইদেউসকলক সুবিধা প্ৰদান কৰিব লাগিছিলে। কিন্তু আইনখন প্ৰস্তুত কৰি তেখেতসকলক আপোনাৰ সেই আইনত আবদ্ধ কৰি আইনক দোহাই দি সেইখিনি কটাকৈ আহিছে। কিন্তু আইনক দোহাই দিলেও সেই আইনত উল্লেখ কৰা মতেই তেখেতসকলক টেট দিয়াৰ ব্যৱস্থা কৰি দিব লাগে আৰু তেখেতসকলৰ দৰমহা বৃদ্ধি কৰি দিব পাৰে। কিন্তু সেইখিনি নকৰি তেখেতসকলে আবোৱা কথাবিলাক সদনত সদায় একে কথাকে কৈ আহি শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ সমস্যাৰ পৰা হাত সাৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে টিউটৰ সন্তাৰ লগত আলোচনাত মিলিত হ'বলৈ ভয় খাই তেখেতসকলে নিজৰ প্ৰতিশ্ৰুতিসমূহ আপোনাৰ প্ৰদান কৰিব নোৱাৰি তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলক সন্থাৰ যিখিনি আলোচনা কৰিবৰ কাৰণে তেখেতসকলক ইমানখিনি নটিচ এপ্লিকেশ্যন কৰাৰ পাছতো তেখেতসকলে সময় দিব পৰা নাই। সেই সকলোবিলাক হয়তো নিশ্চয়কৈ আমি বুজি উঠা মতে টিউটৰ ছাৰ বাইদেউসকলক কাম কৰিবলৈ তেখেতসকলৰ ইচ্ছা নাই। ঠিক তেনেকৈ হয়তো এদিন অসমৰ ৰাইজেও তেখেতসকলক ভোট হয়তো দিবলৈ ইচ্ছা নাইকিয়া হ'ব, তেতিয়াহে গম পাব কিমান আমাৰ যিখন শাসনত তেখেতসকলে বহি যিখন ক্ষমতা তেখেতসকলে প্ৰয়োগ কৰি টিউটৰ ছাৰ বাইদেউসকলক দবাই ৰাখিছে, ঠিক তেনেকৈ এদিন তেখেতসকলৰ সমস্যা আহিব। আৰু সেয়া নহওক আৰু সেয়া কাৰোৰে নহওক সেয়া আমি নিশ্চয়কৈ কম, কাৰণ এনেদৰে হ'ব নালাগে। কাৰণ সেইখন চৰকাৰ আহিছে যেতিয়া সেইখন চৰকাৰে টিউটৰৰ সমস্যাটো সমাধান কৰিব লাগে। তেখেতসকলে সৃষ্টি কৰিছে, তেখেতসকলে সমাধানৰ এটা পথ বিচাৰিব লাগে, কিন্তু নিবিচাৰে। আৰু সেইবাবে হয়তো টিউটৰ ছাৰ বাইদেউসকলে এনেদৰে ক'বলৈ বাধ্য হৈছে। আৰু টিউটৰ ছাৰ বাইদেউসকলে শেষৰ বাৰলৈকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগক সকীয়াই দিছে যে তেখেতসকলৰ দৰমহা নিৰীক্ষণ যদিহে সেইটোৱে হৈ থাকে তেনেহ'লে তেখেতসকলে বিদ্যালয়ত 2 ঘণ্টাকৈ সময় কাম কৰিব আৰু শিক্ষা হেতুত তেখেতসকলে হয়তো উপস্থিত দিয়াৰ পৰা বিৰত থাকিব। আৰু সেয়া যাতে নেকি আন্দোলন নহওক সেয়ে তেখেতসকলৰ কামবিলাক অতি নিয়ৰীয়াকৈ তেখেতসকলক কেনেকৈ এটা সুবিধা প্ৰদান কৰি সমাধা কৰিব পাৰে, কোনো এটা কম্প্ৰমাইজ নহয়। কাৰণ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে সদায় কৈ থাকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে
বিশেষ টেট পাতিলে তাৰ আপোনাৰ শিক্ষা বিভাগৰ এটা তেখেতসকলৰ সহানুভূতি প্ৰভাৱ হ'ব বুলি তেখেতসকলে উল্লেখ কৰে কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ সহানুভূতি বিচৰা নাই আইনত উল্লেখ কৰা মতে তেখেতসকলে কোৱালিফাইড হ'ব বিচাৰিছে আৰু সেইমতে শিক্ষা বিভাগে সেই টিউটৰ ছাৰ বাইদেউসকলৰ অসম টেট পাতি যদি বিশেষ টেট পাতিব ইচ্ছা নকৰে অসম টেট পাতি তেখেতসকলক উদ্ধাৰ কৰিয়াৰ তেখেতসকলক দিয়াৰ সুযোগ প্ৰদান কৰিব লাগে সেয়া তেখেতসকলৰ প্ৰধান দাবী যদি সেইখিনিকে যদি কৰিব নোৱাৰে তেনেহলে টিউটৰ ছাৰ বাইদেউসকলে বিশেষকৈ শিক্ষা হেতু হেপত নিজৰ উপস্থিত দিয়াৰ পৰা বিৰত থাকিব আৰু তেখেতসকলে কেৱল বিদ্যালয়ত 2 ঘণ্টা কাম কৰিবলৈ বাধ্য হ'ব আৰু সেয়ে নহওক সেয়ে শিক্ষামন্ত্ৰীয়ে আৰু শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰীয়ে অতি সোনকালে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলৰ ফালৰ পৰা সেয়া শেষ অনুৰোধ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ শিক্ষামন্ত্ৰীলৈ তেখেতসকলক উদ্ধাৰ কৰাৰ এটা ব্যৱস্থা কৰক আৰু প্ৰতিজন টিউটৰ ছাৰ যাতে নেকি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলো নমস্কাৰ জয় আহোম